নমস্কাৰ, মোৰ ইউটিউব চেনেল লিমন কুইডেনলৈ আপোনালোকক স্বাগতম। আজি এটা সৰু ব্লগ বনাবলৈ লৈছোঁ। আজি আমি যাবলৈ লৈছোঁ লংডিং, অৰুণাচল প্ৰদেশৰ লংডিং টাউন। তাতে এটা ৱাটাৰফলছ আছে, সেইটো চাবলৈ বুলি আমি গৈ আছোঁ। যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খুব ধুনীয়া ৰাস্তাবিলাকো ভাল, আৰু পাহাৰৰ মাজে মাজে গৈ থকাৰ আমেজটোৱে বহুত বেলেগ। আমি যেতিয়া গৈ আছিলোঁ, অলপ দূৰ যাওঁ, আকৌ এটা জেগা এনেকুৱা ভাল লাগে, সেইটো ভিডিঅ' কৰোঁ, আকৌ অলপ দূৰ যাওঁ, আকৌ ভাল লাগে, তেনেকৈ। এতিয়া দেখাত আপোনালোকে চাগে ধৰিব পৰা নাই, কিন্তু আমি বহুত ওপৰত আহি আছোঁ বৰ্তমান। এইফালে দূৰলৈ যদি চাই আপুনি গম পাব, অলপ পাছত ধুনীয়াকৈ ধৰিব পাৰিব যে আমি কিমান ওপৰত উঠি আহিলোঁ। আমি 5জনে এখন গাড়ী লৈ গৈছিলোঁ ধুনীয়াকৈ ফুৰিবৰ কাৰণে। কেতিয়াবা অলপ ৰিফ্ৰেছমেণ্টো লাগে দিয়কচোন। এনেকুৱা জুপুৰি ঘৰবোৰ মাজে মাজে দেখিবলৈ পাব। আৰু এটা বস্তু মন কৰিব আপোনালোকে, ইয়াত জনসংখ্যা একেবাৰে কম, বহুত দূৰৰ মূৰে মূৰে এটা ঘৰ দেখিব এইটুকুৰা জেগাত, আৰু ঘৰবোৰ ডিজাইনবোৰ প্ৰায় একেই। সেইফালে দেখিছেনে দূৰত পাহাৰবিলাক, দূৰণি পাহাৰবিলাক খুব ধুনীয়া লাগে দেখিবলৈ। এনেকৈ আমি ক'তো ৰোৱা নাছিলোঁ একচুৱেলি, ক'তো আমি ঘূৰি আহোঁতে ফটো মাৰিম বুলি আমি ক'তো ৰোৱা নাই। যাওঁতে গাড়ীৰ পৰাই যি দি অলপ ভিডিঅ' কৰি গৈছিলোঁ। অকোৱা পকোৱা ৰাস্তা, খুবেই ভাল লাগে যাবলৈ। মোৰতো এটা ফিল হ'ল, এটা অনুভৱ হ'ল, গাড়ীতকৈ কিজানি বাইক ৰাইড কৰিলে বেছি ভাল লাগিব নেকি। বাইকত ৰাস্তাটো চাই বাইকত বেছি ভাল লাগিব যেন অনুভৱ হয়। আৰু যেতিয়া আমি গৈছিলোঁ, এইফালে পাহাৰবিলাক দেখিছেনে কি ধুনীয়া হৈ আছে। যেতিয়া আমি গৈছিলোঁ, আমাৰ ইয়াতে, আমি সোণাৰীৰ পৰা গৈছোঁ, আমাৰ ইয়াতে খুব বেছি গৰম। আৰু তাত যেতিয়া আমি পাইছোঁ, যদিও বা ৰ'দটো দি আছে, কিন্তু গৰমটো খুব কম। গৰম যেন অনুভৱেই নহয়। দেখিছেনে পাহাৰবিলাক কি ধুনীয়াকৈ দূৰৰ পাহাৰবিলাক জিলিকি আছে। তাকে আচৰিত ধৰণৰ কথা এটা। এয়া সেই ভিউ পইণ্টটো, দেখিছেনে কি ধুনীয়া। এইফালে ৰাস্তাটো এনেকৈ ঘূৰি গৈছে, খুবেই সুন্দৰ ধুনীয়া এটা পৰিৱেশ। আপোনালোকে যিহেতু এতিয়া গৰম বন্ধ পৰি আছে, আপোনালোকে যদি আহিম বুলি ভাবিছে, এবাৰ নিশ্চয় ইয়ালৈ আহিব পাৰে। এটা ফেমিলি ট্ৰিপ কৰিব পাৰে। মাজে মাজে কিছুমান ৰিফ্ৰেছমেণ্টৰ যিহেতু মানুহক প্ৰয়োজন আছে, আপোনালোকে ফেমিলি লৈ আহিব পাৰে, বা লগ বন্ধুৰ লগতো আহিব পাৰে। খুব ধুনীয়া দেখিছেনে পাহাৰবিলাক কেনেকৈ আছে। চাৰিওফালে মাথো পাহাৰ 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 আৰু পাহাৰ। পাহাৰৰ মাজে মাজে আমি গৈ আছিলোঁ। এই অনুভৱটো খুব সুন্দৰ, আপোনালোক এতিয়া মই ভাষাৰে বুজাব নোৱাৰিম, ইমানেই সুন্দৰ এটা পৰিৱেশ। আমি এইদৰে বহু দূৰ যোৱাৰ পাছত, প্ৰায় 40 কিলোমিটাৰমান যোৱাৰ পাছত, আমি লংডিং টাউন যিটো অঞ্চল, তাতে আমি পাব হৈছেগৈ। আৰু সেই লংডিং টাউন পোৱাৰ আগলৈকে জনবসতি খুব সেৰেঙা, কিন্তু লংডিং অঞ্চলটোত, টাউন টুকুৰাত, তাত কিন্তু যথেষ্ট জনবসতি দেখিলোঁ। সেইটুকুৰাত অলপ ভিৰে আছে। বহুত কেইজন অসমৰ মানুহো তাত লগ পালোঁ, তাত দোকানী কেইজন মানুহ লগ পালোঁ। এইটো দেখিছেনে খুব ধুনীয়া পৰিৱেশ, খুবেই সুন্দৰ পৰিৱেশ। এইটো চাওকচোন, ডাৱৰবোৰে যেন আকাশখন চুই আছে, তেনেকুৱা যেন অনুভৱ হয়। এইটো এটা পাহাৰীয়া জুৰি, খুব খৰস্ৰোতা নদী বুলি কয় যে, সোঁতটো খুব বেছি। এইটো আমি য'ত খানা খাবৰ কাৰণে ৰেডি কৰিছিলোঁ, তাৰ তললৈ নামি গৈ তললৈ দেখিছিলোঁ। ইয়াত আমি অকণমান গা চা ধুই অকণমান ফূৰ্তি কৰিলোঁ ৱাটাৰফলছত, আৰু এনেকৈ কিছুমান সৰু সৰু ফটো লৈছিলোঁ। এনেকৈ 2-1 ফটো লৈছিলোঁ, আৰু এনেকৈ আমি গা পা ধুলোঁ। খুবেই এটা ভাল লগা পৰিৱেশ, ভাল লগা দৃশ্য। আপোনালোকে নিশ্চয় যাব পাৰে কেতিয়াবা। আৰু এটা অদ্ভুত বস্তু দেখিলোঁ, এই কলটো দেখিছেনে,
মই কিন্তু আগত দেখা পোৱা নাছিলোঁ। ধন্যবাদ।